সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এইদৰে দেখিবলৈ পোৱা গৈছে গুৱাহাটী প্ৰেছ ক্লাবত এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। কালি তেখেতক আগতে আটক কৰা হৈছিল। আটক কৰাৰ পিছতে এনেদৰে তেখেতক 11:30 ৰাতি তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এনেদৰে গ্ৰেপ্তাৰ কৰিছে তেখেতক। আৰু এনেদৰে সাংবাদিকসকল ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ দেখিবলৈ পাইছে। এনেদৰে সাংবাদিকসকল ওলাই আহিছে গুৱাহাটী প্ৰেছ ক্লাবত। এনেদৰে 11 বজাৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে। আৰু সাংবাদিকৰ কণ্ঠ ৰোধ কৰা নচলিব। সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰা নচলিব।